বন্ধুসকল, এয়া মোৰ আজি কালেকশ্যন। ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 9টালৈ আজি ইমানটো কালেকশ্যন হ'ল। ইয়াৰ পৰা আগত মই বেলেগ এটা জেগাত কাম কৰিছিলোঁ। ৰাতিপুৱা 4টা বজাত কামত যাব লাগে আৰু কেতিয়াবা ৰাতি 9টা বাজে, 8টা বাজে, তাৰ কোনো টাইম টেবুল নাই। কেতিয়াবা ৰাতি 2টাও বাজে, কোনো টাইম টেবুল নাই। তো তেনেকুৱা এটা কোম্পানীত কাম কৰিছিলোঁ, যিহেতু তাৰ কাম আছিলে গাড়ীৰ কাম। মই ড্ৰাইভিং কৰিছিলোঁ ইয়াৰ পৰা আগত। তো তাত বহুতেই কষ্ট আছিলে, কিন্তু পইচাও কম আছিলে, বেছি নাছিলে। হ'লেও মই 4 বছৰ পূৰা মন লগাই কিনে কাম কৰিলোঁ তাত। 4 বছৰ মন লগাই কাম কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, কিন্তু হাতত পইচা নাছিলে। তো 4 বছৰ মন লগাই বহুত কষ্ট দি কাম কৰিলোঁ। কি কৰিম, পইচা পাতি নাথাকিলেতো কাম কৰিবই লাগিব। ইফাল সিফাল কৰি থকাতকৈতো মন লগাই 4 বছৰ কাম কৰিলোঁ। 4 বছৰ কাম কৰাৰ পিছত অলপমান পইচা হাতত আহিল, যিহেতু চেলেৰিও কম আছিলে, সেইকাৰণে 4 বছৰ কাম কৰিব লগা হ'ল। তো 4 বছৰত অলপমান চেলেৰিৰ পৰা বচাই কিনে, পইচা জমা কৰি কিনে মই এখন দোকান খুলিলোঁ। দোকান খুলিয়ে আজি এই দোকানৰ উপাৰ্জন কৰি আছোঁ। আজি যিহেতু এইবোৰ আজিৰ দিনটো কালেকশ্যন। তো আপোনালোকে আশীৰ্বাদ কৰিব, যাতে এই ব্যৱসায়ত আগবাঢ়ি মই গৈ থাকিব পাৰোঁ আৰু ভালদৰে মোৰ ব্যৱসায় চলি থাকে। আপোনালোকে কমেণ্ট কৰিব, যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আগবাঢ়ি যাবৰ কাৰণে, আৰু যদি ভাল লগা নাই তেনেহ'লে এটা লাইক কৰি দিব। নিজৰ মানুহ বুলি, মৰমৰ ভাইটি বুলি ভাবি কিনে এটা লাইক নহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু আগবাঢ়ি গৈ থাকিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব। বহুত বহুত ধন্যবাদ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চালে।